নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি ১ জুন। আহক চাওঁ ইতিহাসৰ পাতত আজিৰ দিনটোত কি কি উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল, কোন কোন বিশিষ্ট ব্যক্তিৰ জন্ম হৈছিল আৰু কোন কোন ব্যক্তিক আমি এই দিনটোতে হেৰুৱাইছিলোঁ। ঐতিহাসিক ঘটনাৱলী। প্ৰথমে আহোঁ ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনালৈ। 1831 চনত ব্ৰিটিছ অভিযাত্ৰী জেমছ ক্লাৰ্ক ৰছে উত্তৰ মেগনেটিক মেৰু আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। 1980 চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথম 24 ঘণ্টীয়া সংবাদ চেনেল CNN-এ নিজৰ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। 2001 চনৰ আজিৰ দিনটোতেই নেপালৰ ৰাজপ্ৰাসাদত সংঘটিত হৈছিল এক শোকাবহ হত্যাকাণ্ড। ৰাজকুমাৰ দীপেন্দ্ৰই ৰজা বীৰেন্দ্ৰসহ ৰাজ পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰিছিল। 2009 চনৰ আজিৰ দিনটোতেই এয়াৰ ফ্ৰান্স ফ্লাইট 447 উৰাজাহাজখনে ৰিঅ' ডি জেনেৰিঅ'ৰ পৰা পেৰিছলৈ গৈ থাকোঁতে আটলাণ্টিক মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হৈ 228 জন যাত্ৰীৰ মৃত্যু হয়। 2017 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। এই চুক্তিয়ে আমেৰিকাৰ অৰ্থনীতি আৰু কয়লা তেল উদ্যোগৰ ওপৰত চাপ পেলাইছিল বুলি মন্তব্য আগবঢ়াইছিল। আনুষ্ঠানিকভাৱে আমেৰিকা 4 নৱেম্বৰ 2020 তাৰিখে এই চুক্তিৰ পৰা ওলাই যায়। 2021 চনত জো বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ পিছত পুনৰবাৰ তেওঁ এই চুক্তিত যোগদান কৰে আৰু 19 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে সদস্যপদ গ্ৰহণ কৰে। জন্ম। 1929 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল প্ৰখ্যাত অভিনেত্ৰী ৰাজনীতিবিদ নাৰ্গিছ দত্তৰ। 6 বছৰ বয়সত তালাশ-ই-হক ছবিৰে অভিনয় জীৱনৰ পাতনি মেলা নাৰ্গিছ দত্তই মাদাৰ ইণ্ডিয়া, আৱাৰা, বৰসাত, আন্দাজ, ৰাত অৰ দিন আদি উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল। 1958 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা, 1968 চনত ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড আৰু 1958 চনত পদ্মশ্ৰী সন্মান তেওঁ লাভ কৰিছিল। 1980 চনৰ 3 এপ্ৰিলৰ পৰা 1981 চনৰ 3 মে'লৈকে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এইগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৰাজনীতিবিদ নাৰ্গিছ দত্তৰ মৃত্যু হয় 1981 চনৰ 3 মে' তাৰিখে। আজি খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্মদিন। 1936 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাৰ টিয়কত। 1971 চনত অসম চাৰুক আৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰাৰ লগতে তেখেতে বসুন্ধৰা কলা নিকেতন নামে প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰিছিল। তেখেতৰ উল্লেখযোগ্য চিত্ৰকৰ্ম গ্ৰীণ বাৰ্ড, কালীয় দমন, শংখচক্ৰ, গদা পদ্ম, সাহিত্য মানুহ, বৰঢোল আদি। বিষ্ণুৰাভা বঁটা, লিঅ' এক্সপ' বঁটা ইত্যাদিৰে সন্মানিত এইজন ব্যক্তিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। 2022 চনৰ 28 অক্টোবৰত তেখেতৰ মৃত্যু হয়। অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ আজি জন্মদিন। 1941 চনৰ আজিৰ দিনটোতেই তেখেতৰ জন্ম হৈছিল। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থৰাজিৰ ভিতৰত টকাত একোটা হাতী, ৰ'দালি এ ৰ'দ কন্দে, তিনিখন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, টৰ্চ মৰা ম'হ ইত্যাদি। 2010 চনত সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰা গগন চন্দ্ৰ অধিকাৰীৰ মৃত্যু হৈছিল 2020 চনৰ 30 ছেপ্টেম্বৰত। ঊনৈছশ ৭৫ চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ প্ৰখ্যাত ভাৰোত্তোলক কৰ্ণম মালেশ্বৰীৰ। 2000 চনৰ ছিডনী অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা ভাৰোত্তোলক হিচাপে তেওঁ ইতিহাস ৰচনা কৰিছিল। 1994 চনত অৰ্জুন বঁটা, 1995 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু 1999 চনত পদ্মশ্ৰী বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল। 1979 চনৰ আজিৰ দিনটোতেই অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ সুমন হৰিপ্ৰিয়াৰ জন্ম হৈছিল। কইনা মোৰ ধুনীয়া, ককাদেউতাৰ ঘৰ জোঁৱাই, কদমতলে কৃষ্ণ নাচে তেখেতৰ উল্লেখযোগ্য চিনেমা। 2016 চনত হাজো বিধানসভা সমষ্টিৰ পৰা তেওঁ অসম বিধানসভালৈ নিৰ্বাচিতও হৈছিল। মৃত্যু।
1968 চনৰ আজিৰ দিনটোতেই এগৰাকী দৃষ্টি আৰু শ্ৰৱণ শক্তিহীন আমেৰিকান লেখিকা আৰু কৰ্মী হেলেন কেলাৰৰ মৃত্যু হৈছিল। তেখেতৰ জন্ম হৈছিল 1880 চনৰ 27 জুন তাৰিখে। তেখেতৰ গ্ৰন্থৰাজিৰ ভিতৰত দ্য ষ্টৰী অফ মাই লাইফ, অপটিমিজিম, দ্য ৱৰ্ল্ড আই লিভ ইন, আউট অৱ দ্য ডাৰ্ক উল্লেখযোগ্য। ভাৰতৰ 6গৰাকী ৰাষ্ট্ৰপতি, অন্ধ্ৰপ্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী নীলম সঞ্জীৱ ৰেড্ডীৰ আজি মৃত্যুদিন। 1996 চনৰ আজিৰ দিনটোতেই তেখেতৰ মৃত্যু হৈছিল। তেখেতে 1977 চনৰ 25 জুলাইৰ পৰা 1982 চনৰ 25 জুলাইলৈকে ভাৰতৰ 6গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ জন্ম হৈছিল 1913 চনৰ 19 মে'ত। 2004 চনৰ আজিৰ দিনটোতেই নীলা বাইদেউ ৰূপে খ্যাত অসমীয়া সাহিত্যিক তথা গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে মৃত্যুবৰণ কৰিছিল। তেখেতৰ উল্লেখযোগ্য কৰ্মৰাজিৰ ভিতৰত বনফৰিঙৰ ৰং, দেৱী, সুদীৰ্ঘ দিন আৰু ঋতু, চিল চিল চিলাবাগি চিলমিলা উল্লেখযোগ্য। তেখেতৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে জলপদ্ম। 1957 চনত তেওঁ শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল। দিনৰ পিছত দিন গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল 1977 চনত। 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। 1991 চনৰ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰীৰ পদো অলংকৃত কৰিছিল। তেখেতৰ জন্ম হৈছিল 1933 চনৰ 20 জুন তাৰিখে। দিৱস। আজি বিশ্ব দুগ্ধ দিৱস। দুগ্ধ উদ্যোগৰ গুৰুত্ব স্বীকাৰ কৰি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা FAOৰ দ্বাৰা এই দিৱস পালন কৰা হয়। 2026 বৰ্ষৰ এই দিৱসৰ থিম হৈছে চেলিব্ৰেটিং উইমেন ফাৰ্মাৰ্ছ। আজি বিশ্ব অভিভাৱক দিৱস। সন্তানৰ জীৱন গঢ়ি তোলাত অভিভাৱকসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এয়াই আছিল 1 জুনৰ ইতিহাসৰ পাতত লিপিবদ্ধ কিছুমান উল্লেখযোগ্য ঘটনা, জন্ম, মৃত্যু আৰু বিশেষ দিৱসৰ কথা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পাম ইতিহাসৰ আন এক নতুন অধ্যায় লৈ।